মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 4 চতুৰ্থ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নাম্বাৰ 3 থকা উই অল বিলং এইটো এটা ধুনীয়া কবিতা হয়। এই কবিতাটো আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। প্ৰথমে কি কৈছে, লেটছ লুক এট দ্য পিকচাৰ। আহা আমি ছবিখনলৈ চাওঁ। এণ্ড টক এবাউট ইট, আৰু ইয়াৰ বিষয়ে কথা পাতোঁ। তোমালোকে কিতাপত ছবিখন ভালদৰে চাবা। হিয়াৰ আৰ ছাম ৱৰ্ডছ টু হেল্প ইউ। ইয়াত কিছুমান শব্দ দি আছে, এইবোৰে তোমাক কথা পতাত সহায় কৰিব। এইটো হৈছে কি নেশ্যনেল ফ্লাগ, মানে হৈছে কি জাতীয় পতাকা। ড্ৰেছ মানে হৈছে কি চোলা। টুগেদাৰ মানে হৈছে একেলগে। লেংগুৱেজ মানে হৈছে ভাষা। ফুড মানে হৈছে কি খাদ্য। এক্সাম্পল মানে হৈছে উদাহৰণ। প্ৰথমে নাম্বাৰ 1, আৰ দে ৱেৰিং দ্য ছেম ড্ৰেছ। ৱেৰিং মানে হৈছে পিন্ধি থকা। সিহঁতে একে ড্ৰেছ পিন্ধি আছেনে? তোমালোকে ক'বা যে ন' দে আৰ নট ৱেৰিং দ্য ছেম ড্ৰেছ। সিহঁতে একে ড্ৰেছ পিন্ধি থকা নাই। তাৰপিছত নাম্বাৰ 2, ডু দে স্পীক দ্য ছেম লেংগুৱেজ। লেংগুৱেজ মানে হৈছে কি ভাষা। এট হোম মানে হৈছে ঘৰত। সিহঁতে ঘৰত একে ধৰণৰ ভাষা কয়নে? তোমালোকে ক'বা যে ন' দে ডোণ্ট স্পীক দ্য ছেম লেংগুৱেজ এট হোম। সিহঁতে ঘৰত একে ভাষা নকয়। তাৰপিছত নাম্বাৰ 3, হুৱেন ডু উই হোইষ্ট দ্য নেশ্যনেল ফ্লাগ। হোইষ্ট মানে হৈছে উত্তোলন কৰা। আমি কেতিয়া নেশ্যনেল ফ্লাগ মানে হৈছে জাতীয় পতাকা উত্তোলন কৰোঁ? তোমালোকে ক'বা যে অন 15 আগষ্ট এণ্ড 26 জানুৱাৰী উই হোইষ্ট দ্য নেশ্যনেল ফ্লাগ। লেটছ ৰিচাইট। আহা আমি আবৃত্তি কৰোঁ। কবিতাটোৰ নাম হৈছে কি উই অল বিলং। প্ৰথমে আমি এইখন এবাৰ পঢ়িম, তাৰপিছত আমি ইয়াৰ অসমীয়া অৰ্থ জানিম। বিউটিফুল ক্লাছৰুমছ, কালাৰ্ছ ব্লেণ্ড। ছাম সে নমস্তে, আদাৰ্ছ হেল্ল' ফ্ৰেণ্ড। দো উই কাম ফ্ৰম ফাৰ এণ্ড নিয়াৰ, আৱাৰ হেপী হাৰ্ট ছিং লাউড এণ্ড ক্লিয়াৰ। ইফ ওৱান চাইল্ড ড্ৰছ, এনাদাৰ মে ডেন্স। ইফ ওৱান টেলছ এ টেল, দ্য নেক্সট টেকছ এ চান্স। উই আৰ নট দ্য ছেম, বাট দ্যাট ইজ আৱাৰ ছং। ইন ডিফাৰেণ্ট ৱেজ উই অল বিলং। উই লাৰ্ণ টু কেয়াৰ, উই লাৰ্ণ টু শ্বেয়াৰ। লাডুছ এণ্ড পিঠাছ আৰ অলৱেজ দেয়াৰ। উই লাভ নিউ কালচাৰ্ছ ফ্ৰম নিয়াৰ এণ্ড ফাৰ। ইচ ওৱান অফ আছ ইজ এ শাইনিং ষ্টাৰ। ডিফাৰেণ্ট টংছ বাট ওৱান বিগ চেয়াৰ। ফ্ৰেণ্ডশ্বিপ গ্ৰ'জ হুৱেন হাৰ্টছ আৰ নিয়াৰ। টুগেদাৰ ষ্ট্ৰং উই অল এগ্ৰী, আৱাৰ জয় ইজ ফাউণ্ড ইন ডাইভাৰ্চিটি। তোমালোকে এইখন এনেকৈ পঢ়ি মুখস্থ কৰিবা। এতিয়া আমি ইয়াৰ অসমীয়া অৰ্থ জানিম। উই অল বিলং মানে আমি সকলোৱে একেলগে থাকোঁ। ইয়াৰ মানে এনেকুৱা হ'ব। বিউটিফুল ক্লাছৰুমছ মানে ধুনীয়া শ্ৰেণী কোঠাবোৰ। কালাৰ্ছ ব্লেণ্ড, কালাৰ্ছ মানে হৈছে ৰংবোৰ, ব্লেণ্ড, ব্লেণ্ড মানে হৈছে মিহলি হয়, ৰংবোৰ মিহলি হয়। ছাম সে মানে কিছুমানে কয়, নমস্তে কিছুমানে কয় নমস্তে। আদাৰ্ছ হেল্ল' ফ্ৰেণ্ড, আন কিছুমানে কয় হেল্ল' ফ্ৰেণ্ড। দো মানে হৈছে কি যদিও, যদিও উই কাম আমি আহোঁ। ফ্ৰম ফাৰ মানে দূৰৰ পৰা, যদিও আমি দূৰৰ পৰা আহোঁ। এণ্ড নিয়াৰ আৰু ওচৰৰ পৰা আহোঁ, যদিও আমি দূৰৰ পৰা আৰু ওচৰৰ পৰা আহোঁ। আৱাৰ হেপী হাৰ্টছ মানে আমাৰ সুখী হৃদয়বোৰ। ছিং মানে গান গায়। লাউড, লাউড মানে হৈছে খুব জোৰেৰে। আমাৰ সুখী হৃদয়বোৰ খুব জোৰেৰে গান গায়। এণ্ড ক্লিয়াৰ আৰু পৰিষ্কাৰ কৰি গান গায়। ইফ ওৱান চাইল্ড ড্ৰছ, যদি এজন শিশুৱে ড্ৰছ মানে ছবি আঁকে, বা যদি এজন শিশুৱে ছবি আঁকিব পাৰে। এনাদাৰ মে ডেন্স, আন এজনে ডেন্স কৰে বা
আন এজনে ডেন্স কৰিব পাৰে। ইফ ওৱান টেলছ এ টেল, টেল মানে হৈছে কি সাধু, যদি ইজনে এখন সাধু ক'ব পাৰে। দ্য নেক্সট টেক্স এ চান্স, পিছৰজনে এটা সুবিধা লয়। উই আৰ নট দ্য ছেম, আমি একে নহয়। বাট ডেট ইজ আৱাৰ ছং, কিন্তু সেইটোৱে হৈছে আমাৰ গান। ছং মানে হৈছে কি গান। ইন ডিফাৰেণ্ট ৱেজ মানে বিভিন্ন ধৰণেৰে। উই অল বিলং, আমি সকলোৱে একে বা আমি সকলোৱে একেলগে থাকোঁ। উই লাৰ্ণ টু কেয়াৰ, কেয়াৰ মানে হৈছে যত্ন লোৱা, আমি যত্ন ল'বলৈ শিকোঁ। উই লাৰ্ণ টু শ্বেয়াৰ, আমি শ্বেয়াৰ কৰিবলৈ শিকোঁ বা আমি ভগাই ল'বলৈ শিকোঁ। লাডুছ এণ্ড পিঠাছ আৰ অলৱেজ দেয়াৰ, আমি লাডু আৰু পিঠাবোৰ ভগাই ল'বলৈ শিকোঁ। উই লাভ নিউ কালচাৰ্ছ, আমি নতুন সংস্কৃতি ভাল পাওঁ। কালচাৰ্ছ মানে হৈছে সংস্কৃতি, আমি নতুন সংস্কৃতিবোৰ ভাল পাওঁ। ফ্ৰম নিয়াৰ এণ্ড ফাৰ, নিয়াৰ মানে হৈছে কি ওচৰৰ, ওচৰৰ আৰু দূৰৰ আমি নতুন সংস্কৃতিবোৰ ভাল পাওঁ। ইজ ওৱান অফ আছ ইজ এ শ্বাইনিং ষ্টাৰ, ইজ ওৱান অফ আছ মানে আমাৰ প্ৰত্যেকে। ইজ এ শ্বাইনিং ষ্টাৰ, ষ্টাৰ মানে হৈছে কি তৰা, আৰু শ্বাইনিং মানে হৈছে জ্বলি থকা, আমাৰ প্ৰত্যেকেই একোটা জ্বলি থকা তৰা। ডিফাৰেণ্ট টংছ মানে বিভিন্ন ধৰণৰ ভাষা। বাট ওৱান বিগ চিয়াৰ, চিয়াৰ মানে হৈছে কি উল্লাস, কিন্তু এটা ডাঙৰ উল্লাস। ফ্ৰেণ্ডশ্বিপ গ্ৰ'ছ, ফ্ৰেণ্ডশ্বিপ মানে হৈছে বন্ধুত্ব, গ্ৰ'ছ মানে হৈছে জন্ম হয়, বন্ধুত্বৰ জন্ম হয়। হুৱেন হাৰ্টছ আৰ নিয়াৰ, নিয়াৰ মানে হৈছে কি ওচৰত, হাৰ্টছ মানে হৈছে অন্তৰবোৰ, যেতিয়া অন্তৰবোৰ ওচৰলৈ আহে তেতিয়া বন্ধুত্বৰ জন্ম হয়। টুগেদাৰ ষ্ট্ৰং, উই অল এগ্ৰী, ষ্ট্ৰং মানে হৈছে শক্তিশালী, টুগেদাৰ মানে হৈছে কি একেলগে, একেলগে থাকিলে আমি শক্তিশালী হওঁ। উই অল এগ্ৰী, আমি সকলোৱে সন্মত হওঁ যে একেলগে থাকিলে আমি শক্তিশালী হওঁ। আৱাৰ জয় ইজ ফাউণ্ড, ফাউণ্ড মানে হৈছে কি বিচাৰি পোৱা যায়, জয় মানে হৈছে কি আনন্দ, আমাৰ আনন্দ বিচাৰি পোৱা যায়। ইন ডাইভাৰ্চিটি, ডাইভাৰ্চিটি মানে হৈছে ভিন্নতা বা বিভিন্নতা, ভিন্নতাত বা বিভিন্নতাত আমাৰ আনন্দ পোৱা যায়। তোমালোকে কবিতাখন পঢ়ি কি বুজি পালা যে আমাৰ শ্ৰেণীকোঠাত যদিও বিভিন্ন ভাষা ভাষীৰ বা বিভিন্ন ধৰ্মৰ ছাত্ৰ ছাত্ৰী থাকোঁ তথাপিও আমি একে। লেটছ লাৰ্ণ হোৱাট দ্য ফলোয়িং ৱৰ্ডছ মিন ইন দ্য পয়েম, এতিয়া আমি এই শব্দবিলাকৰ মিনিং মানে হৈছে অৰ্থ জানিম। এইটো হৈছে কি ব্লেণ্ড, ব্লেণ্ড মানে হৈছে কি মিহলি কৰা। টু বি টুগেদাৰ মানে একেলগ কৰা। ডিছপাইট মানে সত্ত্বেও। ডিফাৰেঞ্চেছ মানে ভিন্নতা, মানে বেলেগ হোৱা সত্ত্বেও একেলগে কৰা মানে হৈছে কি ব্লেণ্ড। এইটো হৈছে কি টেল, টেল মানে হৈছে কি সাধু। এ ষ্টৰী এখন গল্প। ক্ৰিয়েটেড মানে হৈছে বনোৱা হয় বা সজোৱা হয়। ইউজিং ইমাজিনেশ্যন, ইমাজিনেশ্যন মানে হৈছে কি কল্পনা, কল্পনা ব্যৱহাৰ কৰি এখন গল্প বনোৱা হয়। ইয়াৰ মানে হৈছে কি টেল মানে হৈছে সাধু কথা। এইটো হৈছে কি বিলং, বিলং মানে হৈছে অন্তৰ্ভুক্ত হোৱা। টু বি এ পাৰ্ট অফ ছামথিং, ছামথিং মানে হৈছে কিবা বস্তুৰ, মানে কিবাৰ এটা অংশ হোৱা। এইটো হৈছে কি ডাইভাৰ্চিটি মানে বিভিন্নতা। এ ৰেঞ্জ অফ মেনি পিপল অৰ থিংছ ডেট আৰ ভেৰি ডিফাৰেঞ্চ ফ্ৰম ইচ আদাৰ, মানে মানুহ বা বস্তুৰ এটা শাৰী যিবোৰ ইটোৱে আনটোৰ পৰা পৃথক বা বেলেগ। ইয়াৰ মানে হৈছে কি ডাইভাৰ্চিটি মানে ভিন্নতা।